বাহিৰত কিনকিনীয়া বৰষুণ, হাতত একাপ গৰম চাহ। কি সুন্দৰ পৰিৱেশ নহয়নে? ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। চাহকাপ খাই মেলি মই ডিউটিলৈ বুলি ৰেডি হ'লোঁ। ৰেডি হৈ মেলি মই ডিউটিত গ'লোঁ। ডিউটিত গৈ মেলি নিজৰ কামকেইটা কৰিলোঁ। তাৰ মাজতে আহি গ'ল মোৰ এটা পাৰ্চেল। ধুনীয়াকৈ পাৰ্চেলটো ৰিচিভ কৰি ল'লোঁ। ৰিচিভ কৰি আহি আমাৰ খোৱা টাইম হৈ গ'ল, মানে টিফিন খোৱা টাইম হৈ গ'ল। তো আজি প্ৰীতি আনিছিল ধুনীয়াকৈ অ'টছ, দুজনীয়ে খাই ল'লোঁ। খাই মেলি আকৌ নিজৰ কামকেইটা কৰিলোঁ। যিহেতু কামৰ ভিডিঅ' আমি দিব নোৱাৰোঁ, সেইকাৰণে এনেকৈ অকণমান দেখাইছোঁ। তাৰপিছত যিহেতু আজি ছানডে বজাৰ আছিল, ডিউটিৰ পৰা ওলাই ভাবিলোঁ একেবাৰে বজাৰকেইটাই কৰি লৈ যাওঁ, কিয়নো ৰাতিপুৱা বৰষুণ দি আছিল আৰু এতিয়া ইমান ৰ'দ দিছে, মানে অসহ্যকৰ গৰম দিছে। তাৰপিছত বজাৰকেইটা কৰি এয়া আহি গ'লোঁ সঞ্জুৰ দোকানত। তাৰ তাতো কিবাকিবি কেইটামান ল'বলগীয়া আছিল। তো ধুনীয়াকৈ তাৰ তাত পাণ লৈ লগতে বজাৰকেইটা কৰি ৰুমলৈ বুলি উভতি দিছোঁ। ৰুমত আহি মেলি যিহেতু আজি শৰাই দিবলগীয়া আছিল, কিয়নো আজি শাওনৰ শেষৰটো দিন। যিহেতু গোটেই মাহটো আমি শাওণ মাহটো পালিছোঁ, সেইকাৰণে ভাবিছোঁ আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এই যে শাওণ মাহটো পালাৰ কাৰণে শক্তি দিলে, তাৰ বাবে ভগৱানক ধন্যবাদ জনালোঁ। তাৰপিছত ধুনীয়াকৈ এইফালে শৰাই চৰাই দি আমাৰ শৰাই ভাঙিলোঁ আৰু গোটেইকেইটা মিলি প্ৰসাদ খালোঁ। আৰু সঁচাকৈ ক'বলৈ গ'লে বহুত ধন্যবাদ ভগৱানক, কিয়নো এই যে গোটেই মাহটো নিৰামিষ খোৱাৰ শক্তিকণ দিলে, লগতে পিঁয়াজ নহৰু নোখোৱাকৈ থাকিব যে পাৰিছোঁ, তাৰ বাবেও ধন্যবাদ। তাৰপিছত যেন আকৌ অহা বছৰ পালিব পাৰোঁ, তাৰ কাৰণেও প্ৰাৰ্থনা জনালোঁ। শেষত এয়া ধুনীয়াকৈ চাহ খালোঁ, মিঠাই খালোঁ। তাৰপিছত আমাৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিওঁ।